বৰষুণ দিছে, বৰষুণেও কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰোধ কৰিব পৰা নাই। বৰষুণৰ মাজেৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এনেধৰণে নাভাগৰাকৈ এই জন আশীৰ্বাদ যাত্ৰা অব্যাহত ৰাখিছে। আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আছোঁ আৰু তেওঁৰ সমষ্টি নিজা সমষ্টিটোত তেওঁ আজি যিহেতু জন আশীৰ্বাদ যাত্ৰা কৰিছে, গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আমি অকণমান কথা পাতিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া, জন আশীৰ্বাদ যাত্ৰা বিশেষকৈ বৰষুণ দেখিলোঁ আমি, সেই বৰষুণত আপুনি নাভাগৰাকৈ আগতেও দেখিছোঁ আপুনি পুৱাৰ পৰা ৰাতি 12টা 1টালৈকে আমি তেজপুৰত আছিলোঁ, আমি জাগিৰোডৰ পৰিৱেশ আমি দেখিছোঁ, সকলোতে একেই পৰিৱেশ। মই বৰষুণ আহিলে পুষ্পবৃষ্টি হোৱা বুলিয়ে ভাবোঁ। এই গোটেই আপুনি যিটো আপোনাৰ যদি এনাৰ্জি বুলি কোৱা যায়, তেনেহ'লে এইখিনি যি জনস্ৰোত আপুনি দেখিছে, এয়া আপোনাৰ সাহস। ৰাইজৰ আশীৰ্বাদেই আটাইতকৈ ডাঙৰ শক্তি। 2026ৰ নিৰ্বাচনটো আপুনি যদি আমি চাওঁ, 1996ত আপুনি ইয়াৰ পৰা যাত্ৰা যদিও প্ৰথমটোত আপুনি পৰাজিত হৈছিলে, তাৰ পিছৰ পৰা 2001ৰ পৰা আপুনি অপ্ৰতিৰোধ। গতিকে এই সময়ছোৱাত আপুনি কি ভাবে এইবাৰ 26ৰ নিৰ্বাচনটো? এইবাৰ ৰাইজে অভূতপূৰ্বভাৱে ভোট দিব। মনবিলাক ৰাইজৰ খুব ভাল। ৰাইজে বিচাৰিছে যে চৰকাৰখন উভতি আহক আৰু ৰাইজে চৰকাৰখন পুনৰ উভতাই লৈ অনাৰ বাবে ভোটদান কৰিব। গৌৰৱ গগৈক আজি আমি আকৌ দেখিছোঁ যে তেওঁ যেতিয়া মনোনয়ন দাখিল কৰিবলৈ গৈছে, নামাজ তেওঁ পঢ়িছে। নিজকে অৱশ্যে এইবাৰ তেওঁ মুছলমান ত্যাগটো আঁতৰাব বিচাৰিছিল, কিন্তু ক'ৰবাত যেন আকৌ ৰৈ গৈছে। তেওঁ পাকিস্তানত ইলেকশ্যন খেলা ভাল ভোট পাব। পাকিস্তানত খেলিলে পাকিস্তানৰ মানুহে তেওঁক ভাৰততকৈ বেছি ভোট দিব। অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ কি বুলি ভাবে এইবাৰ নিৰ্বাচনটো? তৰংগ গগৈ, চক্ৰ গগৈ, হিৰণ গগৈ চবে হৰুৱাই দিব। গোটেই ৰিজাল্টটো যদি আজি আপোনাক সোধা যায় যে এনেধৰণৰ পৰিৱেশ দেখাৰ পিছত ৰাইজে হিয়া উজাৰি বিজেপি দলক আশীৰ্বাদ দিব, তাত কোনো সন্দেহে নাই। আগৰ নিৰ্বাচনবোৰতকৈ এইটো নিৰ্বাচন আপুনি কিয় পৃথক বুলি ভাবে? এইবাৰ আগতে আমি ৰাইজক ভোট দিব ক'ব লাগে, এইবাৰ ৰাইজে নিজে সিদ্ধান্ত লৈছে যে আমি বিজেপিক শাসনলৈ উভতাই আনিম। আপুনি নাভাগৰে, সেইটো ক'ৰ পৰা ইমান শক্তি পায়? আপুনি ভাগৰি নপৰে? আপুনি ৰাইজৰ মৰম আৰু একো নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমি আৰু এটা প্ৰশ্ন, শেষ প্ৰশ্নটো কৰিম যে অসম গণ পৰিষদ আপোনালোক আৰু BPF আপোনালোকে একেলগে মিত্ৰজোঁট, গতিকে মিত্ৰজোঁটৰ গোটেই মিত্ৰতাটো কেনেধৰণে গোটেই আগবাঢ়িব বুলি ভাবে? যদি এই নিৰ্বাচনটো এনেকুৱা, আমি গোটেইকেইটা দল লগ লাগি যদি ৰাইজে আমাক ভোট দিয়ে 80খনো পাব পাৰোঁ, 90খনো পাব পাৰোঁ, 100খনো আমি স্পৰ্শ কৰিব পাৰোঁ। মই ভাবোঁ ৰাইজে এইবাৰ বিজেপিক অভাৱনীয়ভাৱে আৰু BPF আৰু অসম গণ পৰিষদক অভাৱনীয়ভাৱে ভোট দিব। ধন্যবাদ জনাইছোঁ। আপুনি তেওঁ যিহেতু জনতাৰ আশীৰ্বাদ বুটলিছে, গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছেই তেওঁৰ সাহস হৈছে এই যি জনস্ৰোত, সেই জনস্ৰোতেই হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাহস, আৰু এই সাহসেৰেই তেওঁ এনেধৰণে আগবাঢ়ি গৈছে আৰু লক্ষ্যৰ কথা ইতিমধ্যে কৈছে যে তেওঁলোকে 100 স্পৰ্শ কৰিব পৰাকৈ তেওঁলোকে এই নিৰ্বাচনটোত তেওঁলোক অৱতীৰ্ণ হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।